বাংলাদেশত দীপু চন্দ্ৰ দাসৰ বৰ্বক আৰু পৈশাচিক গণহত্যাক গৰিহণা দিছোঁ। এই হত্যা নিশ্চিতভাৱে ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন কৰিব লাগিব। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলোৱা নিৰ্যাতন পৃথিৱীৰ সন্মুখত দাঙি ধৰাৰ দায়িত্ব ভাৰতৰ। কেন্দ্ৰৰ বিজেপি চৰকাৰে তেওঁলোকৰ কাৰ্যভাৰৰ সময়ত ভাৰতক কূটনৈতিকভাৱে বিশ্বগুৰু হিচাপে স্থাপন কৰা বুলি প্ৰায়ে দোহাৰি থাকে। আমি যে সঁচাকৈ বিশ্বগুৰু সেয়া এতিয়া প্ৰমাণ কৰিবৰ সময় হ'ল। বাংলাদেশে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ইটালী, সংযুক্ত আৰৱ, ব্ৰিটেইন আদি বিভিন্ন দেশৰ লগত প্ৰধানতঃ বাণিজ্য সম্পৰ্ক কৰি আছে। সেয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই প্ৰথমে ডোনাল্ড ট্ৰাম্প, শ্বি জিনপিং, জৰ্জিয়া মেলোনি, মহম্মদ বিন জায়েদ আদিসকলৰ লগত আলোচনা কৰি দেশসমূহৰ লগতে বাংলাদেশৰ যি বাণিজ্য সেয়া বন্ধ কৰাৰ দাবী কৰিব লাগে। যিহেতু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই এওঁলোকৰ লগত মধুৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে আৰু প্ৰায়ে এই দেশসমূহ ভ্ৰমণ কৰে, তেখেতৰ বাবে এই কাম কেতিয়াও কঠিন নহয়। দ্বিতীয়তে বাংলাদেশৰ হিন্দুসকলৰ বাবে আমি দাবী কৰোঁ বাংলাদেশৰ ভিতৰত এখন স্বায়ত্তশাসিত অঞ্চল স্থাপন কৰিবলৈ কূটনৈতিকভাৱে ভাৰত চৰকাৰে হেঁচা প্ৰয়োগ কৰিব লাগে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই এই পদক্ষেপ গ্ৰহণ কৰাৰ সমৰ্থনত অসম ভ্ৰমণৰ সময়তে ঘোষণা কৰি দেশৰ হিন্দু সমাজক আশ্বাস দিয়া উচিত।